নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু SSC GD কনিষ্টেবল 2025ৰ কাৰণে অলৰেডি 40,000মান পোষ্টৰ কাৰণে এপ্লাই হৈ গ'ল, য'ত নেকি আমাৰ অসমৰ কাৰণে প্ৰায় 3,000 প্লাছ 3,500 প্ৰায় 4,000 ওচৰা-ওচৰি পোষ্ট আছে বুলি আপোনালোকে ধৰি লওক। তাত যিহেতু আপোনালোকে প্ৰথমতে এক্সাম দিব লাগিব, CBT কম্পিউটাৰ বেছড টেষ্ট মানে দিব লাগিব। তাত আপোনালোকে কেনেদৰে কুৱেশ্যনবিলাক ছল্ভ কৰিব, কিছুমান ট্ৰিক্স মই আপোনালোকক ডাইৰেক্ট লাইভ দেখাই দিম। যিহেতু এতিয়া যিকেইটা কুৱেশ্যন GK কুৱেশ্যন হওক বা আপোনালোকৰ ৰিজনিঙৰ হওক নাইবা আৰু হিন্দী কিছুমান গ্ৰামাৰ মই কুৱেশ্যন মোৰ যিকেইটা আহিছিলে, মই যিহেতু 24ত অলৰেডি গোটেইকেইটা ষ্টেপ ক্লিয়াৰ কৰিছোঁ। অলৰেডি ফাইনেল মেৰিট লিষ্ট বাকী আছে। আপোনালোকে কেনেদৰে যদি এপ্লাই কৰিছে 25ত বা আগন্তুক দিনত যদি কৰে, এই ট্ৰিক্স কেইটামান সম্পূৰ্ণ কুৱেশ্যন সহ মই দেখাই দিম। মই আপোনালোকক মোৰ যি আহিছে কুৱেশ্যন পেপাৰ, মই যিহেতু মোৰ এনচাৰ কি আছে মোৰ হাতত, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলেই প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন পাব। আৰু আগন্তুক দিনত যদি চাকৰি এটা লওঁ বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বহুতখিনি সহায়ক হ'ব। বিশেষকৈ এক্সামটো মেইন, এক্সাম আপোনালোকে কোৱালিফাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে ফিজিকেল দিবলৈ পাব, মেডিকেল দিবলৈ পাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে, ল'ৰা ছোৱালী সকলোকে, ঘৰৰ পৰিয়ালৰ সদস্য যি নেকি চাকৰি এটা বিশেষকৈ ডিফেন্সৰ চাকৰি হওক বা যিকোনো চাকৰি এটা যদি লওঁ বুলি ভাবিছে, এনেদৰে আপোনালোকে বহুতখিনি সহায়ক হ'ব মোৰ চেনেলটোৰ পৰা। আৰু বেছি কথা কৈ নহয়, এতিয়া আমি ডাইৰেক্ট ভিডিঅ'টোৰ মাজলৈ সোমাই গৈছোঁ। দেখিছে এইটো GK কুৱেশ্যন হয়, মই আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ লাইভ। মোৰ আহিছিলে এইটো 24 এক্সামত। এই দক্ষিণ ভাৰতত দেশ আছিল সেই অঞ্চলসমূহৰ এক গাঁও সভা য'ত মাটি গৰাকীসকল ব্ৰাহ্মণ নহয়। এতিয়া কি হ'ব, আপুনি GK বহুত পঢ়িব লাগিব। এইটো কুৱেশ্যন বহুত ভিতৰৰ কুৱেশ্যন হয়, আপুনি কিছুমান মাইণ্ড খটাব লাগিব, তেতিয়াহে আপুনি এইখিনি ছল্ভ কৰিব পাৰিব। যদি পঢ়ি পেলানি আপোনাৰ মনত থাকে তেতিয়াতো কোনো কথা নাই, তেতিয়া আপোনালোকে পাৰিব। ইয়াত মোৰ এইটো মই শুদ্ধ কৰিছোঁ, ৰাইট এনচাৰ 4 নম্বৰটো আছে দেখিছে। আৰু মই এইফালে কুৱেশ্যন তললৈ যদি চাই চইচ অপশ্যন 4 চিলেক্ট কৰিছোঁ, এইটো যিহেতু মোৰ শুদ্ধ হৈছে। কেনেদৰে শুদ্ধ হ'ব, এইটো মই মিছা কথা নকওঁ। এইটো মই যিহেতু কোনো ধৰণৰ পঢ়িও পোৱা নাছিলোঁ বা চিন্তা কৰিও সেনেকুৱা পোৱা নাছিলোঁ কি হ'ব কি নহ'ব। তেতিয়া মই কি কৰিলোঁ আপোনালোকে চাই লওক। দেখিছে কায়স্থ, সামন্ত, নগৰম আৰু উৰ। ইয়াত আপোনালোকে এটা ট্ৰিক্স খটাব লাগিব। সেই ট্ৰিক্সৰ ভিতৰত আপোনাৰ সেই ট্ৰিক্সটো কিন্তু আপোনাৰ মই যিমানখিনি ট্ৰিক্স খটাইছোঁ তাৰ সম্পূৰ্ণখিনিয়ে শুদ্ধ হৈছে। কিন্তু এইবাৰ মোৰ কুৱেশ্যন যিকেইটা মই নোৱাৰিছোঁ, আপোনালোকে এইটো লাইভ চাই লওক। ইয়াত আটাইতকৈ যিকেইটা উত্তৰ আছে, প্ৰশ্নটো পঢ়িলে অসমীয়াত দিলে বা ইংৰাজী প্ৰশ্ন হ'লেও কোনো মতলব নাই বা হিন্দী হ'লেও মতলব নাই। আপুনি প্ৰশ্নটো জাষ্ট উত্তৰকেইটা চাব। প্ৰশ্নটো যদি পঢ়িবও নোৱাৰে কোনো ধৰণৰ কথা নাই। হিন্দী ইংলিছ যিহেতু আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে অলপ অসুবিধা হৈ যায়, চবেই নোৱাৰে পঢ়িব। অসমীয়াত দিছে কাৰণেতো SSCটো অলপ সুবিধা হ'ব। যদি নোৱাৰে আপোনাৰ কি কৰিব, কায়স্থ, সামন্ত আৰু নগৰম দেখিলে ইয়াৰ আটাইতকৈ আপুনি এটা বস্তু চইচ কৰিব যে দীঘল উত্তৰ কোনটো আছে। প্ৰথম আপুনি চইচ কৰিব দীঘলটো। ইয়াত যদি আমি চাওঁ দীঘলটো যদি চাওঁ নগৰমটোৱে, নগৰমত তাতে 4টা শব্দ আছে, এইটো দীঘল হ'ব। আৰু আটাইতকৈ চুটি যদি চাওঁ ওচৰ, আপোনালোকে এইটো আপোনাৰ চইচটো আপোনাৰ মেণ্টেলিটিয়ে ক'ব কোনটো চইচ কৰিব। মই আপোনালোকক এটা ডাইৰেক্টলি কৈ দিলোঁ, যোনটো আটাইতকৈ দীঘল শব্দ থাকিব সেইটোৱে শুদ্ধ হ'ব। আৰু যদি আপোনালোকে আটাইতকৈ যিটো চুটি শব্দ থাকিব সিয়ে কিন্তু শুদ্ধ হয়। মই যিমানখিনি প্ৰমাণ পাইছোঁ আপোনালোকক প্ৰমাণ সহকাৰে দেখাইছোঁ। এইটো মোৰ আহিছিলে কুৱেশ্যন দেখিছে, মই চুটিটো চইচ কৰিছোঁ ডাইৰেক্টলি। এইটো শুদ্ধ 4 নম্বৰ এনচাৰ কি এইফালে তললৈ ৰাইট চাইডে তললৈ চাই 4 নম্বৰটো শুদ্ধ হৈছে। এইটো দেখিলে GK কুৱেশ্যন, এইটো একদম সম্পূৰ্ণ শুদ্ধ হৈছে। মই নম্বৰ পাইছোঁ সম্পূৰ্ণ 2 নম্বৰ পাবলৈ সক্ষম হ'ব। তাৰপিছত আৰু এটা কুৱেশ্যন দেখাইছোঁ, এইটো আপোনালোকৰ ৰিজনিঙৰ কুৱেশ্যন কিন্তু দেই। আপোনালোকে ৰিজনিঙৰ কুৱেশ্যনটো চাই লওক। P হৈছে কিউৰ ভগ্নী, কিউ হৈছে এছৰ মাতৃ, এছ হৈছে আৰৰ ভাতৃ, আৰ হৈছে টিৰ পিতৃ, টি হৈছে ইউৰ স্বামী, আৰ সম্পৰ্কত ইউৰ কোন। এতিয়া প্ৰশ্ন দেখিলে কিমানখিনি মাথা খটাব লাগে, কিন্তু সময়ো যিহেতু SSC এক্সামত ইমান নিদিয়ে। 160 মাৰ্ক, এঘণ্টাত আপোনালোকে কৰিব লাগিব। কিছুমান শ্বৰ্ট ট্ৰিক্স খটাব লাগিব। যদি আপুনি ৰিজনিং কৰিব পাৰে বা এইটো মাথাটো খটাই যদি মেণ্টেলিটি খটাই যদি পাৰে তেন্তে বহুত ভাল কথা। কিন্তু আপুনি ডাইৰেক্ট মই শ্বৰ্ট ট্ৰিক্সটো ইউজ কৰিব পাৰে যদি নোৱাৰে। ইয়াত দেখিছে উত্তৰ কোনটো আটাইতকৈ দীঘল আছে। ইয়াত যদি চাওঁ পিতৃটো চুটি, মাতৃটো চুটি, পুত্ৰটো চুটি। মই যিটো ট্ৰিক্স খটাইছোঁ আপোনালোকে শিকাই দিছোঁ চাই লওক। স্বামীৰ পিতৃ আটাইতকৈ দীঘল শব্দ, তাক চইচ কৰিছোঁ, সম্পূৰ্ণৰূপে শুদ্ধ হৈছে। আপোনালোকে দেখিছে ৰাইট চিন বহি আছে। তাৰপিছত এইটো ৰিজনিঙৰ কুৱেশ্যন মই দেখাই দিলোঁ, আপোনালোকে দেখিছে। তাৰপিছত আহিলে এইটো কিন্তু GK কুৱেশ্যন, আপোনালোকে এইকেইটা কুৱেশ্যন চাই লওক। এই দুটা দেখাইছোঁ, মোৰ অহা হয়, মোৰ সম্পূৰ্ণ শুদ্ধ হৈছে, নাম্বাৰ পাইছোঁ দেখিছে। দেশৰ ওচৰত উভয় সদন বা যিকোনো এখন সদনক আহ্বান কৰা বা সত্তাৱসান কৰা অথবা লোকসভা বিঘটন কৰাৰ ক্ষমতা আছে। এইটো প্ৰশ্নটো আপুনি যদি বুজি পায় বা
তেন্তেতো ভালেই কথা। এইটো মই কিন্তু নিজেই পাৰিছিলোঁ। তাৰপিছত উত্তৰটো মিলাই চাইছোঁ, মোৰ যিটো ট্ৰিক্সৰ মতে সেইটো সম্পূৰ্ণ শুদ্ধ হৈছে। ইয়াৰ আটাইতকৈ চুটি অপশ্যনটোৱে আপোনালোকক শুদ্ধ হ'বলৈ সক্ষম হৈছে, দেখিছে। তাৰপিছত আন এটা কুৱেশ্যন আপুনি চাওক, মোৰ নিজৰ অহা একদম এক্সামত অহা 2024, যিহেতু মই গোটেইখিনি ক্লিয়াৰ কৰি থৈছোঁ বুলি আপোনালোকক কৈছোঁ আগত ইতিমধ্যে। ভাৰতত এইটো জিকে কুৱেশ্যন, সেউজ বিপ্লৱৰ পিতৃস্বৰূপ হিচাপে কাক জনা যায়? আপোনালোকে যদি জানে, এই প্ৰশ্নটো যদি পঢ়িছে তেন্তে নিশ্চয় মনত থাকিব। পৰাপক্ষত পঢ়িবলৈ চেষ্টা কৰিব দেই। মোৰ যে ট্ৰিক্সটোৱে আপুনি অনুকৰণ কৰিবলৈ চেষ্টা নকৰিব। আপুনি যদিতো পঢ়িও এইটো কমন নপৰে, তেতিয়া আপোনালোকে এই ট্ৰিক্সটো ল'ব পাৰে। দেখিছে, মই 2 নম্বৰটো চইচ কৰিছোঁ, কিন্তু শুদ্ধ হৈছে। কেনেকৈ শুদ্ধ হৈছে আপোনাৰ নিশ্চয় বুজি পাইছে। একেবাৰে উত্তৰ যোনটো দীঘল হয়, চেম প্ৰিন্ট্ৰদা, MS স্বামীনাথন, দুৰ্গেল পেটেল, ভৰ্গিছ কুৰিয়ান। যি টান শব্দ, ইমানখিনি মনত ৰখা কিন্তু সহজ কথা নহয়। আপুনি এই টেক্সটটো যদি ৰখাই মনত, দেখিছে আটাইতকৈ দীঘলটো ছুটি হ'ব, নহ'লে আটাইতকৈ ছুটিটো দীঘলটো শুদ্ধ হ'ব, নাইবা আটাইতকৈ ছুটিটো শুদ্ধ হ'বলৈ সক্ষম হ'ব। এইটো দেখিছে, মই দীঘলটো চইচ কৰিছোঁ, সম্পূৰ্ণ এইটো শুদ্ধ হৈছে। তাৰপিছত আপোনালোকক আৰু এটা মই হিন্দী গ্ৰামাৰৰ কুৱেশ্যন আপোনালোকক দেখাইছোঁ। কিন্তু হিন্দীকেইটা মই পাৰিছিলোঁ, কিন্তু আপোনালোকক মিছা কথা নকওঁ, নিজে পাৰোঁ, যিহেতু মই হিন্দী গ্ৰামাৰতে ভাল স্ক'ৰ কৰিছোঁ। আপোনালোকে হিন্দী গ্ৰামাৰ এই কুৱেশ্যনটো কিন্তু মই নকৰিলোঁ, এইটো মোৰ কনফিউজ লাগিলে, আৰু নিগেটিভ বেছি খাওঁ বুলি মই নকৰিলোঁ এই কুৱেশ্যনটো। আপোনালোকক দেখাই আছোঁ লাইভ, আপোনালোকে চাই থওক। এটা কুৱেশ্যন কৰা নহ'ল। এই 8 নম্বৰটো যদি চাই আপুনি, মানে গোটেইখিনি পঢ়ি থাকোঁ, বহুত বেছি দীঘলীয়া হৈ যাব। আপোনাৰ উত্তৰটো চাওক, আটাইতকৈ দীঘল লাইন যিটো উত্তৰ আছে সেইটো শুদ্ধ হৈছে। এইটো সম্পূৰ্ণ মই 3 চইচ কৰিছোঁ, দেখিছে 3 নম্বৰ কুৱেশ্যনটো, কিন্তু হিন্দী 3 নম্বৰটো শুদ্ধ হ'বলৈ সক্ষম হৈছে। তাৰপিছত এইটোতো চাই, এইটো মই আনচাৰটো নকৰিলোঁ, এইটো সম্পূৰ্ণ মোৰ মতে শুদ্ধই আছিলে, কিন্তু এইটো কনফিউজ লাগি নকৰিলোঁ, নিগেটিভ বেছি খাওঁ বুলি। ইয়াৰ আটাইতকৈ দীঘল অপশ্যন, 4 নম্বৰটো দীঘল অপশ্যন আছিলে, সেইটো চইচ কৰা হ'লে মোৰ সম্পূৰ্ণ শুদ্ধ হ'লহেঁতেন। তাৰপিছত আপুনি এইটো যদি চাই, এইটো হিন্দী গ্ৰামাৰ কৈছেতো মই নিজে পাৰিছোঁ, তথাপিতো মই আপোনালোকৰ ট্ৰিক্সটোৰ লগত মিলাই দিছোঁ। ট্ৰিক্সটো আপোনালোকে চাব পাৰে, সময় ইয়াৰ ওপৰত আপোনাৰ মই ট্ৰিক্সত নকৰিলোঁ, কিন্তু ভাল হ'ল। 2-এটা কুৱেশ্যন কেতিয়াবা মিষ্টেক হৈ যায় ট্ৰিক্সতো। আপুনি দীঘল 3 নম্বৰটোহে আকা ইকা মিলাই দীঘল অপশ্যন হৈ আছিলে, কিন্তু সময়টোহে ইয়াৰ শুদ্ধ হয়। সময়টো মই চইচ কৰিছোঁ আৰু শুদ্ধ হ'বলৈ সক্ষম হৈছে সময়টো। 2-এটা আপোনাৰ লাগ বেয়া থাকিলে আপোনালোকৰ মিষ্টেক হৈ যায় এই ট্ৰিক্সটোৰ লগত। তাৰপিছত যদি চাই, এইটো সম্পূৰ্ণ ট্ৰিক্সত আপুনি চাব পাৰে। এইটো মই নিজে পাৰিছোঁ কুৱেশ্যনটো, আপোনালোক পঢ়ি নাথাকোঁ, গোটেইটো কুৱেশ্যন পঢ়ি দিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। ইয়াৰ 3 নম্বৰটো দেখিছে, দীঘল অপশ্যন যোনটো উত্তৰ থাকে, 3 নম্বৰটো চইচ কৰিছোঁ, এইটো শুদ্ধ হৈছে। তাৰপিছত এই 4 নম্বৰটো যদি চাই, 12 নম্বৰ কুৱেশ্যনটো চাওক। আপোনালোকে ছুটিটো চালোঁ মই, কৰেক্টটো অলপ দেখাত ছুটি লাগিছে গোটেইকেইটাতকৈ, কিন্তু সিয়ে শুদ্ধ হৈছে। এইটো মই নিজে পাৰিছোঁ কুৱেশ্যন আপোনালোকক। এইটো আপোনালোকে এনেধৰণৰ এই ট্ৰিক্সটো খটাই নম্বৰ অলপ স্ক'ৰ কৰিব পাৰে। আৰু কথা আগতে আৰু এটা শেষত কৈ দিছোঁ, আপোনালোকে পঢ়া শুনা কৰিব, অকল ট্ৰিক্সটোতে নাথাকিব, ভালদৰে পঢ়া শুনা কৰক যিমানখিনি পাৰে।